আজি ৰাতিপুৱা আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন পঞ্চায়ত অফিচলৈ আহি এটা চৰকাৰী অনুষ্ঠান আহি তলাখুলি দেখে যে ইয়াৰ কোনো দুষ্কৃতিকাৰী গোটেই টাৱাৰ চাৰ লাইটেড ভাঙি অনিষ্ট কৰিছে, চাৰিওফালে অনিষ্ট কৰিছে। আৰু আমাৰ এই আইমত্ৰ বৌদ্ধ গাঁও পঞ্চায়তৰ গোটেই এলেকাত 10টা ৱাৰ্ডৰ গোটেই এলেকাতেই এতিয়া চোৰ আৰু ডকাইতৰ উপদ্ৰৱ সঘনে হৈছে। মই পঞ্চায়তৰ সভাপতি হিচাপে আমি প্ৰশাসনক আল্টিমেটলি আমি এই বিষয়ে এজাহাৰ দিছোঁ, থানাত এজাহাৰ দিছোঁ আৰু প্ৰশাসনক অনুৰোধ কৰিম যাতে এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে, যাতে আৰু সঘনাই এনেকুৱা চোৰ আৰু ডকাইতৰ উপদ্ৰৱ হ'ব নোৱাৰে। তাৰ কাৰণে প্ৰশাসনৰ লগতে আমি পঞ্চায়তৰ ফালৰ পৰা সভাপতি হিচাপে মই ৰাইজকো এইটো অৱগত কৰিম, বিভিন্ন যি সভা সমিতি থাকে আমি এই বিষয়ে আমি কিছু ৰাইজক সজাগতা কৰাম।